জুৱাৰ খবৰ শুনি হৰাপাত হেমে কি উঠে তুমি উচুপি থকাৰো মান বুজি গীতাৰত টাঙলি কপে তুমি আঁতৰি জুৱাৰ খবৰ শুনি হৰাপাত হেমে কি উঠে তুমি উচুপি থকাৰো মান বুজি গীতাৰত আঙলি কপে তোমাতে হেৰাও মই ধাৰা খাই তোমাকে বিচাৰো প্ৰতিবাৰ তোমাতে হেৰাও মই ধাৰা খাই তোমাকে বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ হ্যাঁ কোন मैं बाबा टिल्लू আমি আকৌ ষ্টুডেন্ট ও তহঁতে আহিলি লাগিলে 2 মিনিট দেৰি হ'ব বাট এই অভাজন কিটা স্কুল কেতিয়াও ক্ষতি নহ'ব হ'ব ফটা লেকচাৰ বন্ধ কৰ এনে মই একদম ভাগৰুৱা ফিল কৰি আছো গম পাইছ টোপনি ধং কৰি থাকে এনি টাইম দে আৰম্ভ কৰো কি আছে ক নক যদি নাই আছে সব প্ৰশ্ন উত্তৰে দিম নে গানে এই অজস্ৰ সংখ্যক কথোপকথন উপঙি আছে তেনে যদি আৰম্ভহে কৰ ওকে ছাৰ এটা প্ৰশ্ন আছিল কাইলৈ আকৌ এনেকুৱা গান শুনিব পাম বুলি আশা থাকিল তাৰ মানে 2090 চনৰ গানবিলাক কেনেকুৱা হ'ব যে গাইছিলো সেনেকুৱা গান চাগে তহঁতক আকৌ গাবলৈ দিছে হয় না 100% ৰাইট ছাৰ দেখো আৰম্ভ ঠিক আছে ঐ গাগা হিন্দী গান গা যা গুৱাহাটী যা খা গাহৰি মাংস খা বাবা বৰশী বা জানৈ না জানৈ না গৈছিলো গুৱাহাটীত ট্ৰেইনত উঠি ৰাতি গুৱাহাটীত নেদেখিলো এটাও হাতী 1 2 3 4 গুৱাহাটী জালুকবাৰী কোম্পানী নতুন গাড়ী শ্বপিং মলৰ দামী শাৰী জানৈ না জানৈ না বন্ধন গোটৰ কিস্তি লোনৰ হল সৃষ্টি মহাজনৰ যি এক বিস্তি ভাই এক মিস্তি জানৈ না জানৈ না ये क्या गान है सारो हमारा यहाँ ऐसा ही होता है গান কিন্তু ফাটাফাটি হয়েছে ভাই সাহেব ফাটাফাটি হয়েছে মই কলো কিনো কব ছাৰ ওপৰদি উৰি যায় পখিলা এয়া সকলোবোৰ ভগৱান প্ৰভুৰে লীলা আচ্ছা দিস ইজ মানে ভগৱান প্ৰভুৰে লীলা তাৰ পিছত তহঁতৰ গানৰ খেলা ঠিক আছে আপোনাৰ বাবে গান শুনিব পালো ধন্যবাদ থাকিল আপোনালে তাৰ পিছত বাও কি আছে ইয়াৰ পিছত এটা কোৱেশ্যন ছাৰ কোৱেশ্যন এনেকুৱা কোৱেশ্যন সাংঘাতিক কোৱেশ্যন তেখেতে সুধিছে নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰটো কি ইছৰাম নিউটনৰ পেহীয়েকতহে পালেগে তাকে বতাই এতিয়া ৰাইজৰ ডিমাণ্ড পূৰণ নকৰিলেও নহয় কি কৰিব ছাৰ তো পূৰণ কৰিব লাগিব এটা তহঁতে এতিয়া কি উত্তৰ দিবি পিছে নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰটো উত্তৰ এটা অৱশ্যে ছাৰ নথকা নহয় শুনা পটাপট শুনা ঠিক আছে ছাৰ নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰ মতে ৰাতিৰ সাজত যদি মাংস শাক থাকে তেন্তে
গধূলিৰ পৰাই ভোক লাগে আচ্ছা এতিয়া নহয় বুলিও ক'ব নোৱাৰি সঁচাকে এতিয়া ৰাতি হাতত যদি মাংস থাকে সন্ধিয়া হোৱাৰ পৰা ভোক লাগে এতিয়া মানে আৰু এপ্লিকেবল সূত্ৰটো এতিয়া নহয় বুলি কেনেকে কম ধন্যবাদ ছাৰ দিছ ইজ এপ্লিকেবল নট এপ্লিকেবল ওকে তাৰ পাছলৈ যাওঁ আমি এই প্ৰশ্নটো কৰাৰ বাবে তেখেতক ধন্যবাদ জনালো তাৰ পাছত কি আছে তাৰ পাছৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে তেখেতে আসিফ হক কৈছে মোৰ কুৱেশ্যন যোনে প্ৰথমে ঘড়ী আৱিষ্কাৰ কৰিছিল সি বা তেওঁ কেনেকৈ গম পাইছিল টাইম কিমান হ'ল আনসাৰ প্লিজ চিন্তনীয় ডবল চিন্তনীয় প্ৰশ্ন এইটো ছাৰ গ্ৰহণযোগ্য অগ্ৰহণযোগ্য যুক্তিকৰ অযুক্তিকৰ কাম্য অকাম্য যত্ন ৰত্ন ঘড়ী ফৰি সঁচাকে আগতেও মানুহবিলাক কিমান ব্ৰেইনডেড মানুহ আছিল ঘড়ী আৱিষ্কাৰ কৰিছিল ঠিকে কিন্তু বোলে 6টা বাজিছে কেনেকে জানিলে 6টা বাজিছে 7টা বাজিছে সি কেনেকে জানিলে এতিয়া 7টা বাজিছে 12টা বাজিলে সি কেনেকে জানিলে 12টা বাজিছিল তাকে অডিয়েন্সে সেইটোকে সুধিছে উত্তৰ দে কেনেকে জানিলে দিম ছাৰ কিয় নিদিম দিম এয়া উত্তৰ ফৰেষ্টেবল নট ফৰেষ্টেবল এপ্লিকেবল নন এপ্লিকেবল ডিমনিটাইজেশ্যন এলফাবেট 0 হাইপথেটিকেল ফিজিক্স গ্লোবেল মাৰ্কেট জেমেটিক বায়োগ্ৰাফিক মনিটাইজেশ্যন গ্লোবেল ইকনমিক হাই পাৱাৰ চিষ্টেম অনুসৰি যিজনে ঘড়ী বনাইছিল সি পিতাই চাগে এনেই কৈ দিলে এতিয়া আমুক বাজিছে এতিয়া তামুক বাজিছে বেলেগে নহয় বুলিও ক'ব নোৱাৰিলে কাৰণ একো যুক্তিয়েই নাই ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰি দিলে খেচাক এতিয়া 5টা বাজিছে এঘণ্টাৰ পাছত 6টা বাজিছে এঘণ্টাৰ পাছত 7টা এখাপকে গৈ আৱিষ্কাৰ হৈ পৰিল সময় এই বিজ্ঞানে তহঁতক কেনেকা ধুলাই দিব কিয়া উত্তৰ দিছে কচা উত্তৰ ভাবি মই কলো ছাৰ মাথা বেয়া হৈ যাব পাই যোনে আৱিষ্কাৰ কৰিছিলে তাকতো সুধিব নেপালোৱে কিতাপতো বিচাৰি পোৱা নাই নহয় এনেকুৱা উত্তৰ জানা যদি আপোনালোকে কমেণ্ট কৰি দিবচোন কেনেকে বা প্ৰথমতে ঘড়ী আৱিষ্কাৰ কৰাজনে জানিছিলে বোলে এতিয়া আমুক বাজিছে কি কম একো হ'বলৈ নাই ছাৰ উত্তৰ দি দিলো আমি থেংক ইউ দে আপোনাৰ প্ৰশ্ন কৰাৰ বাবে আৰু প্ৰশ্ন কৰিব পাৰে উত্তৰ দিম একো উত্তৰ নাজানো এইটো কি দিম দিলো আজিটি বাপকে ফৰেষ্টেশ্যন ডিফৰেষ্টেশ্যন মনিটাইজেশ্যন গ্লোবেল ইকনমি কি চিষ্টেম উলিয়াইছ ঠিক আছে দে তেন্তে কুৱেশ্যন যদি শেষ হ'ল আমি তো আজিলৈ ইমানতে সামৰণি মাৰি দিওঁ টাইমো হৈছে গৰমো হৈছে মৰ্ণিং ক্লাছ হ'ব খতম হৈ যাব আজিলৈ হৈ যাব অ'কে